অশোক শৰ্মাৰ মতিভ্ৰম হৈছে। অশোক শৰ্মাক চিকিৎসাৰ প্ৰয়োজন হৈছে। অশোক শৰ্মাই মোৰ বিৰুদ্ধে গৈ দৰং ওদালগুৰি লোকসভা সমষ্টিত বিভিন্ন ব্যক্তিৰ ঘৰত গৈছে, আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে। অশোক শৰ্মাৰ বিৰুদ্ধে দলে অনুশাসনমূলক ব্যৱস্থা ল'বই লাগিব নিৰ্বাচনৰ পিছত। অশোক শৰ্মাৰ কথা আজি পবিত্ৰ ধৰ্মস্থানত, গতিকে এইবিলাক কথা ইয়াত আলোচনা নহয়, এইটো আমাৰ দৰ্শন। আৰু এতিয়া এইবিলাক অশোক শৰ্মাৰ কথা চিন্তা কৰা ক'ত আমাৰ সময় আছে, এতিয়া দেশৰ চিন্তা কৰি আছোঁ আমি। কথাৰ সুৰ সলনি হ'ল। অশোক শৰ্মাৰ কথা পাতিবলৈ এতিয়া সময় নাই সাংসদ দিলীপ শইকীয়াৰ। কিন্তু কি পৰিণতি হ'ব বিজেপিৰ জ্যেষ্ঠ নেতাৰ অসন্তুষ্টিৰ? পশ্চিমবংগ আৰু উৰিষ্যাত নিৰ্বাচনী প্ৰচাৰ চলাই দীৰ্ঘ বিৰতিৰ মূৰত বাজপেয়ী ভৱনত বহিছেহি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। আহিয়ে ক'লে বিজেপি পাৰ্টি উইথ ডিফাৰেন্স। অৱশ্যে কলিতাৰ মন্তব্যতে স্পষ্ট ৰাজ্যিক বিজেপিৰ আচল স্থিতি। বিজেপি অনুসৰণ আধাৰত, বিজেপি কাৰ্যকৰ্তা আধাৰত নিৰ্মিত দল। বিজেপি সদায় ডিচিপ্লিন মেইনটেইন কৰে। দল আদৰণীজী যেতিয়া 1980 চনত এই দল গঠন কৰিছিল তেতিয়াই কৈছিল পাৰ্টি উইথ ডিফাৰেন্স। এই ডিফাৰেন্সটো ভাৰতীয় জনতা পাৰ্টি সদায় থাকিব। আপোনাৰ উত্তৰ খোলাই নাই, মই চোৱাই নাই। যেতিয়া মিটিং হ'ব তাৰ আগতেহে চাওঁ। এজন উপসভাপতিও পত্ৰ লিখিছে। চব উপসভাপতিৰ মতে পাৰ্টি নচলে দেই। উপসভাপতি আমাৰ এজন বিষয়ববীয়া, তেওঁ বিষয়ববীয়া হৈছে, বিষয়ববীয়াত উঠাব কথাটো। আৰু তেওঁ লেটাৰ দিয়া আগতে মিডিয়াক দিব নালাগে ন, তেতিয়াহ'লে মোক দিবই নালাগিছিল লেটাৰখন। তেওঁৰ বিৰুদ্ধে কিবা একশ্যন হ'ব? নাই, আমি আলোচনা কৰিম চব কথা, তেওঁ কি কাৰণে দিলে। কাৰণ দলটোতো কোনো ব্যক্তিৰ হিত নচলে, এইটো এটা সামূহিক, আমাৰ হ'ল কালেক্টিভ লিডাৰশ্বিপ। এতিয়া কি হ'ব? বিজেপিৰ জ্যেষ্ঠ কৰ্মকৰ্তাসকলৰ ক্ষোভ অসন্তুষ্টিয়ে গুৰুত্ব পাবনে? ৰাজেন গোহাঁই, মৃণাল শইকীয়া, জয়ন্ত দাস, অশোক শৰ্মাৰ কথা ৰজিবনে? শাসকীয় বিজেপিৰ বৰঘৰত চলা এনে ক্ষোভ অসন্তুষ্টিখন দেখি অখিল গগৈৰ প্ৰতিক্ৰিয়া। বিজেপিৰ সভাপতি আছিলে আমাৰ গুৱাহাটীৰ ৰমেন ডেকা। ৰমেন ডেকা এতিয়া বিজেপিত আছেনে নাই বাৰু আপোনালোকে কওকচোন। থকা আৰু নথকাৰ মাজত ডিফাৰেঞ্চ আছে নেকি কওকচোন। ৰমেন ডেকাক নাপাত্তা জিৰ' কৰি দিলে। সিদ্ধাৰ্থ ভট্টাচাৰ্য আছিলে। সিদ্ধাৰ্থ ভট্টাচাৰ্য এতিয়া কেনেকুৱা ধৰণে কান্দি থাকে আপোনালোকে নিজে দেখিছেনে নাই? সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অৱস্থা কেনেকুৱা চাওক। তাৰপিছত আমাৰ ৰাজেন গোহাঁই আছিলে নগাঁৱৰ। ৰাজেন গোহাঁই এতিয়া বিজেপিত আছেনে নাই বাৰু আপোনালোকে কওক। তাৰপাছত আছিলে ৰঞ্জিত দাস। ৰঞ্জিত দাসে অল্প দুখত আপোনাৰ ৰাতিপুৱাই আপোনাৰ ভাতকেৰেলা কাটি থাকে নেকি আপুনি কওকচোন। আপুনি নিজে ফটোখন চাবচোন কি অৱস্থা হৈছে ৰঞ্জিত দাসৰ অৱস্থা। তাৰপাছত আপোনাৰ হেৰি আছিলে এই কি কয় আমাৰ ৰঞ্জিত দত্ত, বিহালীৰ যে ৰঞ্জিত দত্ত। 5জন বিজেপিৰ সভাপতিৰ নাম ক'লোঁ। 5জন বিজেপিৰ সভাপতিৰ কাৰ্যকালত বিজেপিয়ে অসমত নিজৰ শক্তি গঢ়ি তুলিছিলে। এই 5জন সভাপতিৰ ক'ৰবাত অকণমান হ'লেও এতিয়া স্থান আছে নেকি আপোনালোকে কওক। প্ৰতিনিয়ত প্ৰতি মুহূৰ্ততে এই 5জন সভাপতিক নতুনকৈ অহা কংগ্ৰেছী এই গুণ্ডাকেইটাই সদায় গালি পাৰি থাকে নে নাথাকে কওক। কংগ্ৰেছৰ পৰা অহা এইকেইটা মস্ত গুণ্ডা, মস্ত দগাবাজ, মস্ত 2 নম্বৰী। এই গোটেইকেইটাই আহি বিজেপিটো দখল কৰি পেলালে আৰু দখল কৰি এইটোৰ নাম দিলে HBH কোম্পানী প্ৰাইভেট লিমিটেড। এতিয়া বিজেপি বুলিতো কোনো দল নাই নহয় অসমত। এতিয়া অসমৰ বিজেপিটোৰ নাম হ'ল HBH কোম্পানী প্ৰাইভেট লিমিটেড, হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড। কি বিজেপি কি হৈ গ'ল? এনে পৰিৱেশত ভৱিষ্যতৰ কথাবোৰ সহজে অনুমেয়। এইবোৰ দেখি শুনি এটা কথা স্পষ্ট, ৰাজ্যিক বিজেপিৰ সভাপতিৰ ভাষ্যই যেন সত্য। য়েছ, বিজেপি পাৰ্টি উইথ ডিফাৰেন্স। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।